চাইকেল ৰাইডটো হ'ব আমাৰ গহপুৰৰ পৰা কাজিৰঙা হৈ ঐতিহাসিক শিৱসাগৰলৈ চাইকেল যাত্ৰা এটা মই কৰিম আৰু জনোৱা নাছিলোঁ আজি এই ব্লগটোৰ জৰিয়তে জনাই দিলোঁ আৰু ডাঙৰ মাগুৰ এটা পোৱা গৈছে চাব দেই সোমালে নেকি সোমালে এইটো মাগুৰ মাছ দিছেনে এইপিনে পালোঁ মাগুৰ মাছ প্ৰায় 8টামান পালোঁ আৰু মানে 10টামান পালোঁ ইয়াকো 2টা দিলোঁ হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালে থকাটোৱে বিচাৰোঁ আৰু আজি গৈ আছোঁ ঘৰৰ পুখুৰীত মাছ ধৰিবলৈ মানে আজি অলপমান ফ্ৰী আছিলোঁ ভাবিছোঁ এটা ব্লগো বনাওঁ কাৰণ ভিডিঅ' মাজে সময় দি নাথাকিলে অলপমান মনটো বেয়া লাগে নহয়নে বাৰু ভিডিঅ' বনাই থকা সকলোৱে গম পায় কিবা এটা ভাল নালাগে ভিডিঅ' যেতিয়া বনাই থকা হয় সেইবাবে ঘৰৰ পৰা অলপমান দূৰত আহি মাছ ধৰা সঁজুলি জুলুকি এটা বিচাৰি আনিলোঁ আৰু জুলুকি আজিকালি গাঁৱত প্ৰায় ভাগ পাবলৈকে নাইকিয়া হৈ গৈছে আগতে প্ৰত্যেকৰ ঘৰতে থাকে ঢেঁকীশালত আগতে জুলুকি পল জাকৈ প্ৰতি ঘৰতে আছিলে গাঁৱৰ নহয়নে আজিকালি কাৰণ যেতিয়া পিঠাগুড়ি খুন্দা মেচিন ওলাই গ'ল মিক্সি ওলাই গ'ল সেইকাৰণে ঢেঁকীশালো নোহোৱা হ'ল আৰু এনেকুৱা কিছুমান পুৰণি বস্তু নাইকিয়া হ'ল যিয়ে নহওক বিচাৰি জুলুকি এটা পালোঁহি লাষ্টত এইপিনে লুলৈ আহিছিলে লগত লুলৈ মই ভাবিছোঁ আজি আমাৰ পুখুৰীত পানী শুকাই আছে মাছ ধৰোঁগৈ মানে বনৰীয়া মাছ আছে কেইটামান তাকে মাছকেইটা কমাই আছে ভাবিছোঁ মাছকেইটাও ধৰোঁ আৰু ব্লগটো বনাওঁ আপোনালোকক দেখুৱাওঁ যিমানটো পাৰোঁ আৰু এটা ভাল খবৰ আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব জনাই দিম কি খবৰ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই আৰু ব'লক ঘৰলৈ যাওঁ প্ৰথমে মাছ ধৰোঁগৈ এতিয়া কিবা এটা কৈ দে নব আৰু গৈ আছোঁ এনেদৰে এইপিনে আছে আমাৰ ৰাইজৰ কৰা গাঁওখনৰ প্ৰতি ঘৰ মানুহে কিবা সকাম নিকাম কিবা কিবি পানী তোলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে কিন্তু আমি এতিয়াও খাওঁ বাৰু দেই এই গাঁৱত কুঁৱা পানী কাৰণ কুঁৱা পানী খোৱা আমেজটোৱে বেলেগ বহুত ভাল লাগে কুঁৱা পানী খাই নহয়নে বহুতে ঘিণ গয় কুঁৱা পানী খাবলৈ কিন্তু কুঁৱা পানী খালে যে বেমাৰ আজাৰ নহয় কোনো গম নাপায় আৰু জুলুকিটো লৈ গৈ আছোঁ ঘৰলৈ এইপিনে যিহেতু এতিয়া বগৰীৰ দিন বগৰীও পকিছে চাওকচোন এইবছৰ বগৰী ইমান খোৱা হোৱাই নাই এই একদম বগৰী ডাঙৰ বগৰী তলত নাই একদম পকিছে আৰু বগৰী শেষেই হ'ব হ'ল সৰস্বতী পূজাৰ আগতে বগৰী পকিয়ে মানে যেনে সেইফালে সৰিয়হ খেতি সৰিয়হো তুলিবলৈ হৈ গৈছে বাৰু সেইখিনি আৰু এনেকৈ গৈ আছোঁ ঘৰলৈ বহুত দূৰৰ পৰা আনিছোঁ জুলুকিটো প্ৰায় 1 কিলোমিটাৰ মানে যাবলগীয়া আছে ঘৰৰ পৰা জুলুকি আনিবলৈ মাছ ধৰোঁগৈ আৰু এইপিনে আহি পালোঁহি ঘৰ লগতে এইপিনে পুখুৰী পাৰত এটা মাছে মাৰি আছে দেখিছেনে এইটো ভেটি থোৱা আছে মানে পুখুৰীটো সিঁচা নাই ভেটি থোৱা আছে মানে ইফালৰ মাছটো সিফালে যাব নোৱাৰাকৈ এনেকৈ ভেটি থোৱা আছে এইপিনে মাছ পোৱাই নাই ললৈ পোৱা বাচন লৈ আহিলে সৰু আছে নহয় ললৈ বাচনটো অলপ ডাঙৰ বাল্টি এটা আনগৈ যা একদম পূৰা মস্ত বাল্টি এটা লৈ আহিছে এতিয়া মুঠতে মই মাছ ধৰিম তলৰ পৰা দলিয়াম পাৰলৈ এইপিনে ললৈ ধৰিব এতিয়া ব'লকচোন যাওঁ কি পৰে ভাগ্যত মাছ কৃষ্ণ প্ৰভু এটা হাতে জুলুকি এটা হাতে কেমেৰা এতিয়া মাৰিব লাগে আৰু মানে এইপিনে মাছ এটা পৰা গম পাইছোঁ মানে জুলুকিত হওক বা পলহত হওক মাছ পৰা এটা গম দিয়ে আৰু মৰাসকলে গম পায় কেনেকৈ হেৰি হয় মানে শব্দটো গম পাই যায় আৰু এতিয়া পাছনে হাতটো ভৰা চাওঁ দেই গাইজ পূৰা চাইছোঁ আৰু যিহেতু কৈছিলোঁ মাছটা পৰিছে বুলি এইপিনে ধৰিলোঁ এইটো মাগুৰ মাছ পালোঁ দেখিছেনে ইমান ডাঙৰ নহয় এনেকুৱা মাগুৰ মাছ আছে ইয়াত মানে এতিয়া ইয়াত এইটো টিঙত থোৱা হয় মানে ধৰিব নোৱাৰে টিংটো দেখোন ল'লোঁ এইটো মাগুৰ মাছটা ধৰিলোঁ দেখিছেনে টিংটো দে থৈ দে আৰু এটা কথা হৈ গ'ল মানে মোক মানে শিঙি মাছে বিন্ধিলে সেইকাৰণে মই অলপমান মানুহটো শেষ হৈ আছোঁ এতিয়া চাওক গাই শিঙি মাছে বিন্ধিলে পূৰা তেজ উলিয়াই দিলে শিঙি মাছে মাৰি একো নাই বাৰু মাগুৰ মাছ এটা পালোঁ আৰু সেইপিনে মাছকেইটা থৈ আহিলোঁ মানে যেতিয়া মই প্ৰথম নামিছোঁ ন 2টা শিঙি মাছে মোক একেলগে দি দিছে আৰু সেইকাৰণে ইয়াক মাতি দিলোঁ মাছ ধৰিবলৈ ই ঘপককৈ গুচি আহিলে মানে ই আমাৰ ঘৰলৈ আহিছিলে ৰাতিপুৱা বেলা আৰু ইয়াকলৈ বৈ মাছ ধৰোঁ আৰু ই মানে মাছ দেখি ৰখিব নোৱাৰা হৈ গ'ল পূৰা মাগুৰ মাছ আৰু শিঙি মাছ মাগুৰ আৰু শিঙি মানে চুকে কাৰণে সোমাই আছে এতিয়া ডাঙৰ মাগুৰ এটা পোৱা গৈছে চাব দেই সোমালে নেকি সোমালে এইটো মাগুৰ মাছ দিছেনে
ইয়াত মাগুৰ মাছ আমি এনেকৈ ধৰি আছোঁ সোমালে এয়া মাগুৰ আৰু শিঙি শেষত দেখুৱাম বাৰু কিমানকেইটা পাইছোঁ কিন্তু ধৰি ভাল লাগিছে মাৰিলে যদিও একদম এক চাইড মোক ফালি দিছে এইটো চিনত একদম কিন্তু মাৰিলে যদি মাছ যিহেতু পাইছোঁ ন ধৰি অলপ বেছি ভাল লাগিছে আৰু গোটেই মাগুৰ আৰু শিঙি মানে পুখুৰীটোত মানে ই ধৰিব পাইছে ভয় চয় নকৰা শিঙি মাছলৈ মই জুলুকি পাতিছোঁ ই পূৰা আঁতৰাইহে দিছে ধৰি লওঁ অলপমান তাৰপৰা শেষত দেখুৱাম মাছ কিমান পাইছোঁ বাৰু এইপিনে চাওকচোন কিমান মাৰি আছে মাছে আৰু এইপিনে পুখুৰীৰ পৰা উঠি দিলোঁ মানে ফোন এটা আহিলে মই এইফালে যাব লাগে সেইকাৰণে পটাপট ধৰিলোঁ কেইটামান এইপিনে পালোঁ মাগুৰ মাছ প্ৰায় 8টামান পালোঁ আৰু মানে 10টামান পালোঁ ইয়াকো 2টা দিলোঁ ইয়াৰ ঘৰত যিহেতু মানুহ 2টাহে মাকে আৰু ইয়ে তাহিয়ে হৈ যাব বুলি ক'লে আৰু এইপিনে শিঙি মাছ 2টামানো আছে আৰু এইপিনে লোকেল পূৰা মাগুৰ ধৰি দিলোঁ অকণমান সময়ৰ ভিতৰতে মানে আৰু মাছ আছে আৰু মানে সময়ো নাযায় সেইকাৰণে ধৰিবলৈ নহ'লে এতিয়া যিমানকেইটা পাৰোঁ সেইকেইটাকে ধৰিলোঁ বাৰু এইকেইটাকে জীয়াই পূৰা মাগুৰ মাছে নৰসিংহ ভেদাইলতা দি খাব লাগিব যিয়ে নহওক এতিয়া মই গা পা ধুই আকৌ ৰেডি হৈ লওঁ আৰু এইপিনে মাছৰ পৰা আজৰি হ'লোঁ মানে গা পা ধুই কাপোৰ কানি একদম সলাই মেলি ল'লোঁ হ'লেও মাছৰ পৰা মাছ ধৰি মেলি গাটো ধোৱাৰ পিছত অলপমান বেয়া লাগি থাকে মাছ ধোৱা কথা দিয়কচোন গাবোৰ অলপ কিবা কিবি লাগি থাকে নহয়নে যিয়ে নহওক এইপিনে চাইকেলখন আছে এতিয়া কথাটো হৈ গ'ল যে অহা নেক্সট ভিডিঅ'ৰ পৰা চাগে মোৰ এটা চাইকেল যাত্ৰা পাব মানে চাইকেল ৰাইডটো হ'ব আমাৰ গহপুৰৰ পৰা কাজিৰঙা হৈ ঐতিহাসিক শিৱসাগৰলৈ চাইকেল যাত্ৰা এটা মই কৰিম আৰু জনোৱা নাছিলোঁ আজি এই ব্লগটো যিহেতু জনাই দিলোঁ আৰু মানে ভিডিঅ' বনাবলৈ যিহেতু টাইমো পোৱা নাছিলোঁ মোৰ সেই চাইকেলখনতে নেপেলাবিও আমাৰ লৈ মোৰ চাইকেলখন পেলোৱা ঠাণ্ডাতে থাকে নেপেলাবি ভাত খাওঁ এই ভাত খাবলৈ পাতি আছে যে নহওক এখন চাইকেল লৈ আকৌ নতুন বছৰৰ মোৰ প্ৰথমটো ৰাইড মই কৰিবলৈ গৈ আছোঁ শিৱসাগৰলৈ বাকী মই যাম তেজপুৰ জখলাবন্ধা কাজিৰঙা হৈ শিৱসাগৰলৈ বাকী কোনোবা যদি বন্ধুবৰ্গই চাই আছে কমেণ্ট কৰিব লগ পাম ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম নেক্সট আহি আছে ৰাইডৰ ভিডিঅ' যিসকলে মই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থ'ব আজিলৈ বাই বাই